নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 ফেব্ৰুৱাৰী। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একাউণ্টত সোমাব 8,000 কোটি টকা। অৰুণোদয়ৰ হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ উপহাৰ। জুবিন গাৰ্গৰ ঘটনাৰ আইনী যুঁজক লৈ আহি গ'ল ডাঙৰ খবৰ। যিসকলে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব 8,000 কোটি টকা। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8,000 টকা প্ৰদান কৰিব চৰকাৰে। ফেব্ৰুৱাৰী মাহতেই আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ দিব চৰকাৰে। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত প্ৰদান কৰা হ'ব এই ধন। তার পিছত জনাই আছো আমার দ্বিতীয়টো খবর, খুবই গুরুত্বপূর্ণ খবর। লগতে অসমবাসী রাইজৰ কাৰণে এটা ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ঘটনাৰ আইনী যুঁজক লৈ ডাঙৰ খবৰ। ইচ্ছাকৃতভাৱে দেৰি কৰি থকা হৈছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া। শ্যামকানু মহন্তৰ অধিবক্তাই কৰিছে খেলিমেলি। এতিয়ালৈকে শ্যামকানু সিদ্ধাৰ্থ অমৃত পঢ়বাৰ মুখত নাই অনুশোচনা। আদালতৰ পৰা ওলাই আহি ক্ষোভ উজাৰিলে গৰিমা শইকীয়া গাৰ্গ পামি ঠাকুৰে। শীঘ্ৰেই বিশেষ আদালতত গঠনৰ দাবী গৰিমা শইকীয়া গাৰ্গৰ। বছৰ বছৰ ধৰি চলি থাকিব নেকি জুবিনের ন্যায় প্ৰক্ৰিয়া? আমাৰ ধৈৰ্যৰ পৰীক্ষা নলব পামি ঠাকুৰৰ। তার পিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা।